এল্টো দুখনৰ কথা মানে চবে কমেণ্টতো কৈ থাকে, ফোনো কৰি থাকে যে ভিডিঅ' বনাব আজি বোলো বনাই দিওঁ আৰু ভিডিঅ'। দুইখনেই ফাৰ্ষ্ট অনাৰ গাড়ী, এল্টো K10 VXI। এইখন 2013 অক্টোবৰ গাড়ী ফাৰ্ষ্ট অনাৰ, এইখন 2011 চনৰ গাড়ী, কিন্তু 2031লৈকে ডকুমেণ্টছ পূৰা আপডেট আছে। এইখনত পূৰা 31লৈকে আপুনি চলাব পাৰিব আৰু ফাৰ্ষ্ট অনাৰ হয়। ফ্ৰণ্টৰ গ্লাছ এখনলৈকে চাওক অৰিজিনেল আছে, আৰু ইয়াতকৈ অৰিজিনেল কি পাব। গাড়ীখন এইখন বহুত ধুনীয়াকৈ ৰাখিছে অনাৰজনে। অলপ ধূলি বালি হৈ আছে, লেতেৰা হৈ আছে এইবোৰ, তথাপিও দেখা দিছোঁ এনেকৈ বাৰু। ভিডিঅ' বনাবলৈ সময় নোহোৱা নিচিনা হৈ গৈছেগৈ। এইখন এল্টো K10, ইয়াতে হুইল কেপকেইটা লগাই দিব লাগিব। হুইল কেপকেইটা লগাইলে বহুত ধুনীয়া লগা হ'ব। বাকী ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ ধুনীয়া হৈ আছে। যদি ইয়নৰ লোৱা বাজেট আছে, ইয়ন ল'ম বুলি ভাবি আছে, তেতিয়া এইখন লওক, লাভ হ'ব। চিট কভাৰবিলাক চাওক না, এইখন LXI হয়। ইয়াত পাৱাৰ উইণ্ডো, AC, হিটাৰ সকলোবিলাক আছে। সেয়ে চাওক না, দৰজা চৰজা চব ছিল, অকণমান মামৰ নাপায় ক'তো অকণ মামৰ নাপায় গাড়ীখন। বহুত ধুনীয়া হৈ আছে। এইবোৰ একদম অৰিজিনেল পেইণ্ট হয়। এতিয়ালৈকে এয়া অৰিজিনেল পেইণ্ট থকা ইমান সহজ কথা নহয়। এইবোৰ একদম অৰিজিনেল পেইণ্ট হয়। এয়া অৰিজিনেল পেইণ্ট, বনেট অৰিজিনেল পেইণ্ট। লেতেৰা হৈ আছে গাড়ীখন, তথাপিও ধুনীয়া লাগিছে। এইখন 2031লৈকে ডকুমেণ্টছ সকলো আপডেট আছে। মাত্ৰ ল'ব পাৰিব এখন 140, 1,40,000 টকাত ল'ব পাৰিব। ইয়ন এখন লোৱা যদি বাজেট আছে, এইখন লৈ লওক, লাভ হ'ব। এইবোৰ চাওক না, পূৰা চিল আছে, একদম ক'তো মামৰ চামৰ অকণ নাই। দৰজা চাউণ্ড দেখিছে? এইখন ল'ব পাৰিব 140 অনলি। গাড়ী ধুনীয়া গেটাপত আছে। এইখন ধুই ধাই যদি চাফা তাফা কৰি ভিডিঅ'টো বনাই দিওঁ আৰু ভাল লাগিব দেখাত। সেয়া বঢ়িয়া গেটাপত আছে। এইখন গাড়ী ল'ম বুলি হ'লে লৈ ল'ব পাৰিব। বাকী সেইখনো দেখাই দি আছোঁ। ইঞ্জিন এফ্ৰণ্ট চেফ্ৰণ্ট দেখাই আছোঁ। ইয়াত যিটো ইঞ্জিন আহে, K চিৰিজৰ ইঞ্জিন আহে, ইয়াত ৱাগেনাৰত যিটো ইঞ্জিন আহে, এইখনতো এইটো একেই আহে, ছেইম। তাৰপিছত দেখাই দিওঁ এইখন, অকণ ষ্টাইলিছ হয়। স্পইলাৰ এইবিলাক লাগিয়ে আছে। এল্টো K10 2013 লাষ্টৰ অক্টোবৰ ক'লোৱে, ফাৰ্ষ্ট অনাৰ গাড়ী। এইখনো মজা কণ্ডিশ্যনত আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক। ফ্ৰণ্টত দুটা পাৱাৰ উইণ্ডো আছে, AC, হিটাৰ, মিউজিক ছিষ্টেম সকলো ৰানিং। এইখন যিহেতু VXI হয়, আৰু এইবোৰ দৰজা চৰজা সকলোবিলাক চিল আছে। জাষ্ট থুলমূলকৈহে দেখাইছোঁ দুইখন গাড়ী, আৰু যদি ভালকৈ ভিডিঅ' লাগে আৰু ধুনীয়াকৈ দেখাই দিম। এই ঘৰত আহি চালেই আপোনালোকে গাড়ী এখন দুইখনৰ ভিতৰত দুইখনেই পচন্দ হ'ব। দুইখনৰ ভিতৰত এখন বুলি নহয়, দুইখনেই পচন্দেই হ'ব। আৰু এইখনো চাওক, এইখন দাম আহিব 160 আহিব। এইখন 2028 লাষ্টলৈকে ডকুমেণ্টছ সকলো আপডেট আছে। এইখন ল'ম বুলি ভাবিলেও ল'ব পাৰিব। 160 আৰু 140। এখন 2031লৈকে কাগজ আপডেট আছে। এইখন 2028 লাষ্টলৈকে ডকুমেণ্টছ আপডেট আছে। ফাৰ্ষ্ট অনাৰ গাড়ী দুইখনে। এইখনৰ চেণ্টাৰ লকো আছে, পাৱাৰ উইণ্ডোও আছে। এল্টো K10 তিনিখন দেখাই আছোঁ, আৰু এখন দেখাই আছোঁ, ৰেড কালাৰ এখন আছে। বনেট এয়া চাওক, এইবোৰ চাওক, এফ্ৰণ্ট একদম চিল হৈ আছে। বনেট এখনে চিল। আজিকালি গাড়ী কোম্পানীৰ পৰা ওলাই, ডিলাৰৰ পৰা ওলায়ে এক্সিডেণ্ট হৈ যায়, কিন্তু ইমান দিনৰ গাড়ী এখন চাওক, বনেট এখন লৈকে চিল হৈ আছে। গ্লাছ এখনলৈকে অৰিজিনেল আছে, গতিকে ইয়াৰ অৰিজিনেলিটিটো ইয়াতে গম পাব। ইয়াত K চিৰিজৰ ইঞ্জিন এয়া, AC, হিটাৰ এইবিলাক সকলো ৰানিঙে আছে। চাবি এইখনতো দুটা আছে, সেইখনতো দুটা আছে, দুইখনতে চেণ্টাৰ লক আছে। চেণ্টাৰ লকো ৱৰ্কিং হৈ আছে এতিয়ালৈকে। এইখন চিলভাৰ কালাৰখনৰ চাওক, এয়া K10ৰ এফ্ৰণ্ট চাওক, পূৰা চিল, ইঞ্জিন চিল। সেইবিলাক ইছ্যু একো নাপায়। এইবিলাক চাওক, এফ্ৰণ্ট পূৰা চিল হৈ আছে, ক'তো একো প্ৰব্লেমেই নাপায়। এইখনৰ দাম 160 আৰু সেইখনৰ দাম 140। সেই দুখন K10 দেখালোঁ। আৰু যদি অকণ আপডেট K10 লাগে, তেতিয়াহ'লে এইখন ল'ব পাৰিব। এইখন আহিব 270, 2019 হয়, ফাৰ্ষ্ট অনাৰ হয়। এলয় দেখিছে নাই, একদম ব্ৰেণ্ডেড এলয় লাগি আছে, দামী এলয় লাগি আছে। গাড়ী লুক চাওক, বম ধুনীয়া হৈছে এইখন গাড়ী, একদম মজা হৈছে। ইণ্টেৰিয়ৰ চাওক, এই ইণ্টেৰিয়ৰ কণ্ডিশ্যন একদম, চিট কভাৰ টিট কভাৰ ধুনীয়া হৈ আছে। এইখন ল'ব পাৰিব 270 অনলি, 2019 হয়, ফাৰ্ষ্ট অনাৰ হয়। বনেট, ইঞ্জিন সকলোবিলাক চিলেই পাব, কোনো এক্সিডেণ্টেল গাড়ী নাপায়। এখন দৰজাৰলৈকে ক'তো একো চেঞ্জ নাপায়, চব চিল আছে। এইখন K10ও খুব ধুনীয়া হৈ আছে, দেখিছে নাই, লুক খালী হুইল কেপকেইটা লগাই দিলে হ'ল। 160 বাজেটত ধুনীয়া দিছোঁ মানে গাড়ী দুখন। আৰু এইখন গাড়ী
160 বাজেটত বঢ়িয়া গাড়ী পাইছে আৰু ইয়াতে ইঞ্চুৰেঞ্চ বা ট্ৰেন্সফাৰ এইবিলাকতো আছে কৰি দিম। এই তলৰ ফগ লেম্পৰলৈকে সকলো ৱৰ্কিং হৈছে।